দিল্লীৰ মুখ্যমন্ত্ৰীক ভয়ংকৰ আক্ৰমণ কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক ভয়ংকৰ আক্ৰমণ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীক আক্ৰমণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ দেশত, আৰু মুখ্যমন্ত্ৰীক আক্ৰমণৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, 24 ঘণ্টাই এনেদৰে নিৰাপত্তা বেষ্টনীৰ মাজত থকা মুখ্যমন্ত্ৰীক কেনেদৰে আক্ৰমণ কৰিবলৈ পালে তাক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। দিল্লীৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা হৈছে, আক্ৰমণৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সেই খবৰ জনাই আছো। দিল্লীৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ পাছতে হাহাকাৰ অৱস্থা। জনসুনবাইৰ সময়তে ভয়ংকৰ আক্ৰমণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ ওপৰত। ৰাইজৰ মাজত বহি আছিল আক্ৰমণকাৰী, আৰু ৰাইজৰ মাজৰ পৰা আহি আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। ভয়ংকৰ আক্ৰমণে জোকাৰি গৈছে সমগ্ৰ দেশ। দিল্লীৰ মুখ্যমন্ত্ৰীক ভয়ংকৰ আক্ৰমণ কৰা হৈছে। ৰাইজৰ মাজত বহি থকা আক্ৰমণকাৰীয়ে ৰাইজৰ মাজৰ পৰাই ৰাইজৰ অভিযোগ অভাৱৰ বিষয়ে বুজ লৈ থকা অৱস্থাতে আক্ৰমণকাৰীয়ে ভয়ংকৰভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। এতিয়া এই ঘটনাই দেশ জোকাৰি যোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীক ভয়ংকৰ আক্ৰমণ, আৰু সমগ্ৰ দেশ জোকাৰি গৈছে এই কাণ্ডই। দেখিবলৈ পোৱা গৈছে 24 ঘণ্টাই মুখ্যমন্ত্ৰীক নিৰাপত্তা বেষ্টনীত থকাৰ মাজতো কেনেকৈ এনেদৰে আক্ৰমণ কৰিবলৈ পালে তাক লৈ এতিয়া দেশজুৰি চৰ্চা চলিছে। দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইতিমধ্যে ঘটনাৰে জড়িত এজন আক্ৰমণকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীক ভয়ংকৰ আক্ৰমণ কৰা হৈছে। আক্ৰমণৰ পাছতেই হাহাকাৰ অৱস্থা। জনসুনবাইৰ সময়তে ভয়ংকৰ আক্ৰমণ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক ভয়ংকৰ আক্ৰমণ কৰিছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীক এইবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে। এইবাৰ আক্ৰমণকাৰীৰ লক্ষ্য হৈছে মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীক আক্ৰমণৰ পাছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 24 ঘণ্টাই নিৰাপত্তা বেষ্টনীৰ মাজত থকা 24 ঘণ্টাই